মানৱদুবিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যি জীৱকুল আছে সেই জীৱকুল এতিয়া ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু পৰিৱেশটো দেখুৱাইছে মোৰ সহযোগীয়ে এইদৰে হাতীৰ জাক ওলাই আহিছে ৰাষ্ট্ৰীয় ঘাইপথেদি হাতীৰ জাক কাৰ্বি পাহাৰৰ দিশে এইদৰে পাৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমাৰ কেমেৰাত সেই দৃশ্য বন্দী হৈছে হাতীৰ এটা বৃহৎ জাক এইদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কাঞ্চনজুৰিত এই দৃশ্য ইতিমধ্যে পহুৰ জাক কেইবাটাও পাৰ হৈ যোৱা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছতে এতিয়া হাতীৰ জাকটো ওলাই আহিছে আৰু হাতীৰ জাকটোৰ লগত পোৱালি হাতীও আছে। আমি সহযোগীয়ে দৃশ্য দেখুৱাইছে এইদৰে আচলতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি হাতী পাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কিন্তু যি বন বিভাগৰ লোক আছে সেই বন বিভাগৰ লোকে ৰাষ্ট্ৰীয় ঘাইপথেদি গাড়ী অহা যোৱা বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে আৰু হাতী সেই গুৰু গম্ভীৰ খোজেৰে কিন্তু এটা হাতীৰ বৃহৎ জাক এইদৰে পাৰ হৈ থকা দেখিবলৈ পোৱা গৈছে। সহযোগে দৃশ্য দেখুৱাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অন্তৰ্গত বুঢ়া বাগৰি বনাঞ্চলৰ এয়া কাঞ্চনজুৰিৰ দৃশ্য আমি দেখুৱাইছোঁ। কেইবাটাও সৰু সৰু হাতীৰ পোৱালি হাতীৰ জাকটোত আছে আৰু বন বিভাগৰ লোকসকলে দুয়োপাৰে যি এই গাড়ীৰ চলাচল সেই চলাচল বন্ধ কৰি দিছে আৰু সেই চলাচল বন্ধ কৰি দিয়াৰ পিছতে এতিয়া হাতীৰ জাকটো কিন্তু এইদৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ঘাইপথেদি পাৰ হৈ কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে, কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগত এতিয়া ব্ৰহ্মপুত্ৰৰ যি বাঢ়নী পানী সেই বাঢ়নী পানীয়ে প্লাবিত কৰিছে, যাৰ ফলস্বৰূপে কিন্তু জীৱকুলৰ এক নাজল নাথল অৱস্থা হৈছে আৰু ইয়াৰ পিছতেই আজি এই পুৱাৰ ভাগৰ আমি দৃশ্য দেখুৱাইছোঁ। এয়া হাতী জাক এইদৰে পাৰ হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি হাতী জাক পাৰ হৈছে আৰু বন বিভাগে সেই হাতী জাকটো পাৰ কৰাত সহায় কৰি দিছে। দেখুৱাইছোঁ আমি সৰু সৰু হাতীৰ পোৱালি এইদৰে আচলতে হাতীৰ জাকটোত আছে। কেইবাটাও প্ৰায় ৬-৭টাকৈ হাতীৰ পোৱালি আছে হাতীৰ জাকটো আৰু হাতীৰ জাকটোৰ যি পোৱালি সেই পোৱালি কিন্তু মাকৰ লগত এইদৰে কাৰ্বি পাহাৰৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে আৰু সহযোগীয়ে আচলতে সেই দৃশ্য দেখুৱাই আছে। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্লাবিত হোৱাৰ পিছতে কিন্তু এইদৰে জীৱকুল আচলতে কাৰ্বি পাহাৰৰ দিশে গতি কৰিছে। সহযোগীয়ে দৃশ্য দেখুৱাই আছে। আমি পোনে পোনে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয়, যিহেতু আমাৰ বান পৰিস্থিতিৰ কাজিৰঙাৰ আমাৰ প্ৰায় 30% 40% আমাৰ জলমগ্ন হৈছে, সেয়েহে আমাৰ এতিয়া উচ্চ স্থানলৈ আমাৰ পশুবিলাক বা হাতীবিলাক আমাৰ গতি কৰিছে। চ' এতিয়া আমি উপস্থিত আছোঁ মালনী ওচৰত, যিটো আমাৰ মেইন কৰিডৰ। চ' এইফালেদি আমাৰ 4th এডিশ্যন হৈ তেওঁলোক কাৰ্বি আংলং ফালে গতি কৰিছে, উচ্চ যিটো নেচাৰেল আমাৰ হাইলেণ্ড এইফালে আপোনাৰ গতি কৰিছে। গড় বৰ্তমানলৈকে পাৰ হোৱা নাই। এতিয়াও আমাৰ প্ৰায় সংখ্যক মানে ওখ ঠাইবিলাক এতিয়াও আমাৰ বাচি আছে, জলমগ্ন কমপ্লিট হোৱা নাই আমাৰ। হানি বিঘিনি তেনেকৈ হোৱা নাই আমাৰ এতিয়ালৈকে। হয় হয়, আমাৰ বিশেষকৈ পোৱালিয়ে আছে বেছিকৈ। চ' এতিয়া বৰ্তমান আমাৰ 17টা হাতী পাৰ হৈছে চব পোৱালি লগত। ঠিক আছে, নিশ্চয়কৈ আচলতে এইদৰে কিন্তু সেই জীৱকুল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি পাহাৰৰ দিশে গতি কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে পহুৰ জাক গতি কৰা দেখিবলৈ পোৱা গৈছে আৰু এইদৰে এতিয়া বন বিভাগৰ লোকসকলে হাতীৰ লগতে পহুৰ জাকক কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পাৰ কৰি কাৰ্বি পাহাৰৰ দিশে সুন্দৰভাৱে পাৰ হৈ যোৱাত সহায় কৰা দেখিবলৈ পোৱা গৈছে।